নমস্কাৰ। জয়ন্ত দাস ডাঙৰীয়াই ফেচবুক যোগে এটা বাৰ্তা প্ৰেৰণ কৰিছিলে জনসাধাৰণৰ ওচৰত যে যিসকল ব্যক্তিয়ে ভাবি আছে জয়ন্ত দাস ডাঙৰীয়া নতুনকৈ দল খুলিব, তেওঁলোকে যদি আগ্ৰহী তেনেহ'লে মতামত বিচাৰিছিলে। মোৰ মতামতটো মই দি দিওঁ, ব্যক্তিগত মোৰ মতামত। আৰু এই ভিডিঅ'টো মোৰ জয়ন্ত দাস ডাঙৰীয়ালৈ যাতে তেওঁৰ তালৈ যাতে গুচি যায়, সকলোৱে যাতে শ্বেয়াৰ কৰে আৰু ছাবস্ক্ৰাইবো কৰি দিয়ে। মই ভাবোঁ নতুন দল খোলাৰ অসমত আৰু প্ৰয়োজন নাই। এইবাবে নাই কাৰণ যদি ৰাজনীতিক দল এটা আৰু যদি খোলা যায়, তেতিয়াহ'লে ৰাজনীতিকৰ আত্মহত্যা কৰাৰ নিচিনা হ'ব। আপুনি অসমৰ বহুতো ৰাজনীতিক দল আছে, তেওঁলোকৰ ফলাফল যিহেতু আপোনালোকে অসমৰ জনসাধাৰণে দেখিছেই আৰু দেখা পালেই, সেই গতিকে মই কৈছোঁ যে যদি নতুন দল এটা যদি খোলে তেনেহ'লে ৰাজনীতিকৰ আত্মহত্যা কৰাৰ নিচিনা হ'ব। উদাহৰণস্বৰূপে মই যদি আপোনালোকক কওঁ, পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াও খুলিছিলে। খোলাৰ পিছত 11খন চিটত কেণ্ডিডেট দিছিলে তেওঁলোকে, ফলাফল কি হ'ল? ফলাফল শূন্য। গতিকে মই ভাবোঁ যে জয়ন্ত দাস ডাঙৰীয়াই সেই ভুলটো যাতে নকৰে। তেতিয়াহ'লে কি কৰা উচিত? জনসাধাৰণেতো তেওঁলোকৰ প্ৰশ্ন দিবই লাগিব উত্তৰ। মই ভাবোঁ জয়ন্ত দাস ডাঙৰীয়াই কিবা ভুলে ক্ৰমে বিজেপিৰ পৰা পদত্যাগ লৈ বা বহিষ্কাৰ কৰিছে তেখেতক। কোনো কথা নাই, য'ত ভুল হয় তাতে সমাধান থকাৰো সূত্ৰ থাকে। আৰু যদি জয়ন্ত দাস ডাঙৰীয়াৰ যদি টকা, ৰণনীতি, আইডিঅ'লজি লগতে ৰাজনীতিক দল খুলিবলৈ সকলো যদি তেওঁৰ যদি আছে, তেতিয়াহ'লে খোলক, মোৰ আপত্তি নাই। কিন্তু তথাপিতো জনসাধাৰণে তেওঁক বিজেপিৰ বি টিম বুলিয়ে ক'ব। এইবাবে ক'ব যে জয়ন্ত দাস ডাঙৰীয়াই বিজেপিৰ পৰা ওলাই আহিছেতো, নতুন দল খুলিলে কোনো পধ্যে ছাকচেছফুল নহয়। নোহোৱা 100% মই লিখি দিব পাৰোঁ। ঠিক আছে, নিৰ্দলীয় হিচাপে খেলিছে, নিৰ্দলীয় হিচাপে খেলাৰ বাবে তেওঁ পৰাজয় হ'লে মানেও তেওঁ এইটো কি গেৰাণ্টি দিব পাৰিব যে দল খুলিলে তেওঁ ভোটৰ সংখ্যা বাঢ়িব বুলি? গেৰাণ্টি দিব পাৰিব জানো? কেতিয়াও দিব নোৱাৰে। গতিকে মই ভাবোঁ কোনো পধ্যে নতুন দল খুলি অসমত আৰু জনসাধাৰণক কোনো বিভ্ৰান্তি কৰিব নালাগে। যিকেইটা দল আছে তেওঁলোকৰ ফলাফলসমূহ দেখিছেই। এইবাবে মই এটা কথাই ক'ম যে আপুনি বিজেপিলৈ আকৌ ঘূৰি যাওক। বিজেপিলৈ ঘূৰি গৈ আপুনি বিজেপিৰ সকলো কাৰ্যকৰ্তা লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক্ষমা বুলিয়ে ক'ব লাগিব, ক্ষমা খুজিব লাগিব আৰু জনসাধাৰণৰ ওচৰতো ক্ষমা খুজিব লাগিব। তেতিয়া আকৌ বিজেপিত আপুনি আহিবলগীয়া নিৰ্বাচনত হয়তো আপোনাক বিবেচনা কৰা হ'ব। মোৰ মতেদি বিজেপিত আকৌ ঘূৰি গ'লে বেছি ভাল ফলাফল হ'ব। আৰু মই এটা কথা কওঁ, আপুনি যদি ভাবে যে মই অকলশৰে খেলিম বুলি আপোনাক জনসাধাৰণে বা কোনো আঁকোৱালি নলয়। বিজেপিত থাকিলে অন্ততঃ আঁকোৱালি ল'ব। আৰু আপুনি বিজেপিত গৈ ভুলটো স্বীকাৰ কৰক। যদি আপোনাৰ ভুল হৈছে, ভুল হোৱা বুলি যদি আপুনি ভাবিছে, তেনেহ'লে ভুলটো স্বীকাৰ কৰক। স্বীকাৰ কৰিলে তেওঁলোকে লোৱাৰ সম্ভাৱনা আছে। কিয় নল'ব? নোলোৱাৰ কোনো কাৰণ নাই। তেওঁলোকৰ নিজা দল নহয়তো, কোনো মানুহৰ নিজা দল নহয়। আৰু ৰাজনীতিকত আপুনি যদি ভাবিছে যদি আপুনি খেলিম বুলি, তেতিয়াহ'লে আপুনি কোনোদিনে জয় হ'ব নোৱাৰে। আৰু নোৱাৰাৰ কাৰণে আপোনাৰ সময়, আপোনাৰ টকা, আপোনাক সকলোৱে ঠাট্টা মস্কৰাই কৰিব। আপোনাৰ সকলো ধ্বংস হোৱাৰ নিচিনাই হ'ব। গতিকে মই আপোনাক এটাই অনুৰোধ জনাব বিচাৰিম যে আপুনি অন্ততঃ বিজেপিত যোৱাই ভাল। বিজেপিত গ'লে আপোনাৰ আকৌ এবাৰ নতুন দিশ এটা আহিব। আপুনি যেতিয়া এই কাৰ্যসূচী বা আপুনি সিদ্ধান্তটো ল'ব, অন্ততঃ মোকো যোগাযোগ কৰিব। নিমন্ত্ৰণ মোক যি দিয়ে দিব, মই যাম। কিন্তু আপুনি প্ৰেছ মিট পাতি যদি আপুনি তেনেকৈ কয়, কিন্তু নহ'ব। আপুনি একদম সকলো কাৰ্যকৰ্তা লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো
জনসাধাৰণৰ ওচৰত যাতে ভুলটো আপুনি ক'ব লাগিব। লগতে আপুনি ভোজ ভাতো দিব লাগিব। আমি জনসাধাৰণ হিচাপে আমি দিছপুৰ সমষ্টিৰ ভোটাৰ। গতিকে মই আকৌ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আপোনালোকে এই ভিডিঅ'টো জয়ন্ত দাস ডাঙৰীয়ালৈ ঠেলি দিব। ধন্যবাদ।